নমস্কাৰ। আজি গোৱালপাৰা জিলাত পাইকানত উচ্ছেদ চুলিত যি তালিবানী কায়দাৰে অসম আৰক্ষীক যি বৰ্বৰ আক্ৰমণ কৰিলে, লগতে হত্যা কৰাৰ এক যি ব্লু প্ৰিণ্ট ৰচনা কৰিলে, সেয়া আমি হিন্দু ৰক্ষাই অসমে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। তাৰ লগতে আজি এই ঘটনাৰ লগত জড়িত থকা দুষ্কৃতিকাৰীসকলক চৰকাৰৰ প্ৰশাসনে অতি সোনকালে গ্ৰেপ্তাৰ কৰি কিনে জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। লগতে চৰকাৰে যাতে কোনো পধ্যেই যে এই উচ্ছেদৰ কাম স্থগিত নাৰাখে, তীব্ৰ গতিতে উচ্ছেদৰ কাম চলাই নিবলৈ চৰকাৰৰ প্ৰশাসনক আমি অনুৰোধ জনালোঁ। লগতে আমি বিভিন্ন সময়ত আমি দাবী উত্থাপন কৰি আহিছিলোঁ যে সত্ৰ মঠ মন্দিৰকে ধৰি চৰকাৰী ভূমি বেদখলমুক্ত হ'ব লাগে। সেইবাবে এই চৰকাৰখনৰ লগত আমি আছোঁ আৰু বিভিন্ন সনাতনী ৰাইজসকলক এই চৰকাৰখনক সমৰ্থন কৰাৰ বাবে আমি হিন্দু সুৰক্ষা সেনা তৰফৰ পৰা আমি আহ্বান জনাম। নমস্কাৰ। আজি গোৱালপাৰা জিলাত পাইকানত উচ্ছেদ চুলিত যি তালিবানী কায়দাৰে অসম আৰক্ষীক যি বৰ্বৰ আক্ৰমণ কৰিলে, লগতে হত্যা কৰাৰ এক যি ব্লু প্ৰিণ্ট ৰচনা কৰিলে, সেয়া আমি হিন্দু ৰক্ষাই অসমে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। তাৰ লগতে আজি এই ঘটনাৰ লগত জড়িত থকা দুষ্কৃতিকাৰীসকলক চৰকাৰৰ প্ৰশাসনে অতি সোনকালে গ্ৰেপ্তাৰ কৰি কিনে জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। লগতে চৰকাৰে যাতে কোনো পধ্যেই যে এই উচ্ছেদৰ কাম স্থগিত নাৰাখে, তীব্ৰ গতিতে উচ্ছেদৰ কাম চলাই নিবলৈ চৰকাৰৰ প্ৰশাসনক আমি অনুৰোধ জনালোঁ। লগতে আমি বিভিন্ন সময়ত আমি দাবী উত্থাপন কৰি আহিছিলোঁ যে সত্ৰ মঠ মন্দিৰকে ধৰি চৰকাৰী ভূমি বেদখলমুক্ত হ'ব লাগে। সেইবাবে এই চৰকাৰখনৰ লগত আমি আছোঁ আৰু বিভিন্ন সনাতনী ৰাইজসকলক এই চৰকাৰখনক সমৰ্থন কৰাৰ বাবে আমি হিন্দু সুৰক্ষা সেনা তৰফৰ পৰা আমি আহ্বান জনাম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।